নমস্কাৰ আৰম্ভ কৰিছো লাইভ আৱাৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ আজি গেৰুৱা হ'ব আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা বাজপেয়ী ভৱনত বিজেপিত যোগদান কৰিব শংকৰ জ্যোতিয়ে বিজেপিত যোগদান কৰিব আসুৰ 7জন প্ৰাক্তন নেতাই কেইবাটাও দল সংগঠনৰ বহুকেইজন প্ৰাক্তন নেতাই যোগদান কৰিব বিজেপিত বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব বৃহৎ যোগদান কাৰ্যসূচী পুনৰ জনাও আজি গেৰুৱা হ'ব আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা 7 গৰাকীকৈ প্ৰাক্তন নেতা সহ বিজেপিত যোগদান কৰিব শংকৰ জ্যোতি বৰুৱাই কেইবাটাও দল সংগঠনৰ বহুকেইজন প্ৰাক্তন নেতাই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বাজপেয়ী ভৱনত আজি অনুষ্ঠিত হ'ব বৃহৎ যোগদান কাৰ্যসূচী ফেব্ৰুৱাৰীৰ পাছতহে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা শীঘ্ৰেই ৰাজ্যিক বিজেপিয়ে দিল্লীলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থী পেনেল পৰ্যায়ক্ৰমে অনুমোদনৰ বাবে প্ৰেৰণ কৰিব প্ৰাৰ্থী পেনেল বিজেপিৰ কেন্দ্ৰীয় কমিটিয়ে ঘোষণা কৰিব চূড়ান্ত প্ৰাৰ্থী তালিকাখন চিপাঝাৰত এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া তালিকা 25 ফেব্ৰুৱাৰীৰ পিছত আমি মোটামুটি কিছু কাম আগবাঢ়ি আছে 25 ফেব্ৰুৱাৰীৰ পৰা আমি স্তৰে হয়তো আমি আমাৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিম ঘোষণাটো আমি ৰাজ্যিক বিজেপি কৰিব নোৱাৰোঁ ঘোষণা কৰিব কেন্দ্ৰীয় বিজেপিয়ে কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক হ'ব লাগিব সেই বৈঠকত চূড়ান্ত চিলমোহৰ মাৰিব লাগিব এটা নিৰ্দিষ্ট নিয়ম নীতিৰ মাজেৰে আমাৰ দল পৰিচালনা হয় গতিকে কেন্দ্ৰীয় সমিতি বা নিৰ্বাচনী সমিতি তেওঁলোকে চূড়ান্ত চিলমোহৰ মাৰাৰ পিছতে আমাৰ প্ৰাৰ্থী ঘোষণা হ'ব গুৱাহাটীৰ কাহিলীপাৰাত শুকুৰবাৰে 108 সেৱাৰ এম্বুলেন্সৰ খুন্দাত লুনা ভাৰদ্বাজ নামৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছে মৃত যুৱতীগৰাকীৰ ঘৰ হৈছে বঙাইগাঁৱৰ উত্তৰ শালমাৰাত লুনা ভাৰদ্বাজ গুৱাহাটীৰ জেবি আইন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিল স্কুটিৰে গৈ থকা অৱস্থাতে যুৱতীগৰাকীক দ্ৰুত গতিৰে অহা 108 সেৱাৰ এখন এম্বুলেন্সে খুন্দা মাৰে দুৰ্ঘটনাত হিতাতে মৃত্যু হয় 26 বছৰীয়া লুনা ভাৰদ্বাজৰ শিহৰণকাৰী দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দেৰগাঁৱৰ অচ্যুত বৰুৱা নামৰ এজন যুৱক অচ্যুত বৰুৱাক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে এম্বুলেন্সখনৰ চালকজনে আৰু যুৱতীগৰাকীক হাস্পতালত মৃত ঘোষণা কৰিছে চিকিৎসকে এটা বেংকত কৰ্মৰত লুনা ভাৰদ্বাজে এক্সিছ বেংকত যোগদান কৰাৰ কথা আছিল এক্সিছ বেংকত নিযুক্তিৰ বাবে নিযুক্তি সংক্ৰান্তীয় তথ্য পাতি জমা দিবলৈ ওলাই আহোঁতেই সংঘটিত হ'ল এই মৰ্মান্তিক দুৰ্ঘটনাটি অনভিজ্ঞ আৰু নিচাসক্ত অৱস্থাত চালকে এম্বুলেন্স চলোৱাৰ অভিযোগ উত্থাপন হৈছে দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা 108 বাহনখন এখন 108 এম্বুলেন্সে যি দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু এগৰাকী ছোৱালী মৃত্যুবৰণ বা নিহত হৈছে বুলি আমি জানিব পাৰিছোঁ আমি সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা পৰিয়ালৰ পৰা মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ লগতে ক'ব বিচাৰিছোঁ যে সদৌ অসম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ কৰ্মচাৰী ইয়াত জড়িত নহয় ইয়াত জড়িত হৈছে একমাত্ৰ জিপিকে EMRI এই কোম্পানীটোৰ গাফিলতিৰ বাবে আমি যেতিয়া কৰ্মবিৰতিত আহিছিলোঁ সেই সময়ত বাৰে বাৰে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি উত্থাপন কৰি আহিছিলোঁ যে অপ্ৰশিক্ষণপ্ৰাপ্ত অনভিজ্ঞ চালকৰ দ্বাৰা গাড়ীসমূহ গতাই দিয়া হৈছে এই গাড়ীসমূহ এনেদৰে চলোৱাৰ বাবে আজি এনেদৰে দুৰ্ঘটনা সংঘটিত হৈছে আজি থকা মোটামুটি 6 বছৰে হ'ল তাই ইয়ালে জেবি ল কলেজৰ পৰা ল কৰিছে ল পাছ কৰি তাই বেংকত কাম কৰি আছিল তাই যোৱাকালি এক্সিছ বেংকৰ এপইণ্টমেণ্ট আহিছিল মানে মঙলবাৰে তাই এক্সিছ বেংকত এজ এ লোন ডিপাৰ্টমেণ্টত তাই জইনিং আছিল তেখেতে পাব্লিককে যদি মাৰ্ডাৰ কৰে এইটো ডাইৰেক্ট মাৰ্ডাৰ ন এইটোতো এনেকুৱা নহয় ন প্ৰিপেণ্ড আৰু শুনামতে দুজনক খুন্দাইছে এখেতক খুন্দাই তেখেতে পলাইছে তেখেতে এম্বুলেন্সে যদি পলায় বাকীবিলাকৰ ছেফটি ক'ত থাকিব এম্বুলেন্সত ৰোগী লৈ যায় মানুহক আজি মোৰ পেচেণ্ট মোৰ মেণ্টেলি অৱস্থা ভাল নহয় তেজৰ গাড়ী মই আনকি ট্ৰলি তাতে উঠাইছোঁ মৰ্গলৈ মই নিজে ঠেলি নিব লগা হৈছোঁ এইটো আমাৰ গভৰ্ণমেণ্ট এইপিনে 3rd গ্ৰেড বা 4th গ্ৰেডৰ ইমান এপইণ্টমেণ্ট দি আছে ভাল কাম যদি কৰিছে আমাৰ পাব্লিকক সহায় কৰক আজি মোৰ ঘৰৰ মানুহ মই যদি GMCটো মৰ্গলৈ মই ঠেলি নিব লাগে তেনেহ'লে কি অৱস্থা হ'ব তেখেতে প্ৰাইভেট ফাইনেন্স কোম্পানী এটাত আছিল
আৰু নতুনকে ক'ৰবাত জইন কৰাৰ কথা আছে এক্সিছত কিন্তু আৰু যিটো ঘটনাটো হৈছে এতিয়া আমি যোনটো ইয়াৰে এম্বুলেন্সৰ ড্ৰাইভাৰবিলাক আহিছিল সিহঁতে ডাইৰেক্টলি কৈছে যদি এইটো এম্বুলেন্সে খুন্দিছে সেই ড্ৰাইভাৰজনে মদ খাই চলাব লাগিব তাৰ বাহিৰে আমাৰ সুস্থ ড্ৰাইভাৰে কেতিয়াও এক্সিডেণ্ট নকৰে আজি চাওক এটা 26 বছৰতে ঘৰৰ কি অৱস্থা হৈছে সৰু ছোৱালী এজনী অকালতে মৃত্যু সাৱটি ল'লে পৰিয়ালত কোন কোন আছে তেওঁৰ পৰিয়ালত তেখেতৰ ডাঙৰ বায়েক আৰু মাক দেউতাক আৰু ভাস্কৰ আছে এই সন্দৰ্ভত অধিক জনাবলৈ GMCHৰ চৌহদৰ পৰা ভাস্কৰ এটা মৰ্মান্তিক ঘটনা 26 বছৰীয়া লুনা ভাৰদ্বাজ নতুনকৈ বেংকত জমা দিয়াৰ জইন কৰাৰ কথা আছিল আৰু সেই সমস্যাতে শোকাবহ ঘটনাটি সংঘটিত হৈছে শেহতীয়া কি তথ্য লাভ কৰা গৈছে যিটো যিখন এম্বুলেন্সৰ চালক আছিল তেওঁ নিচাসক্ত অৱস্থাত আছিল বুলি অভিযোগ উত্থাপন হৈছে নিশ্চয়কৈ ৰশ্মিতা কালি আচলতে সৰস্বতী পূজাৰ দিনে যিটো মৰ্মান্তিক ঘটনা দুখজনক ঘটনা সংঘটিত হ'ল কাহিলীপাৰাত এগৰাকী 26 বছৰীয়া যুৱতী লুনা ভৰদ্বাজ নামৰ যিগৰাকী যুৱতীক আচলতে এখন এম্বুলেন্সেৰে মহতিয়াই নিলে আৰু GMCHৰ মৃত্যু হ'ল আৰু সমান্তৰালকৈ আন এজন যুৱকো আচলতে মৃত্যুত হৈছে এই গোটেই ঘটনাটো গতিকে গোটেই যি আচলতে ঘটনাটো আছিল এখন এম্বুলেন্স এগৰাকী যুৱতীক খুন্দিয়াই নিয়াৰ যি ঘটনা JB ল কলেজৰ সেইগৰাকী যুৱতী আছিল আৰু সেই JB ল কলেজৰ পৰা জ্ঞানদেৱীৰাম বৰুৱা যি ল কলেজ আছিল সেই আইন মহাবিদ্যালয়ৰ পৰা তেওঁ ল পাছ কৰিছিল আৰু কাইলৈৰ দিনটোত অৰ্থাৎ আচলতে দেওবাৰে তেওঁ ভাস্কৰ যিগৰাকী যুৱক আঘাতপ্ৰাপ্ত হৈছিল তেওঁৰ অৱস্থা কেনেকুৱা নিশ্চয়কৈ আচলতে ৰশ্মিতা আমি বৰ্তমান সময়ত যিসকল চিকিৎসক আছে চিকিৎসকসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিছোঁ কিন্তু বৰ্তমান সময়লৈকে সেই যুৱকজনৰ বিষয়ে আচলতে চিকিৎসকে কোনো ধৰণৰ মন্তব্য দিয়া নাই হয়তো পৰৱৰ্তী সময়ত আমি নিশ্চয়কৈ তেওঁলোকৰ পৰা মন্তব্যসমূহ পাম কিন্তু বৰ্তমান সময়ত সেই যুৱতীগৰাকীৰ যি আচলতে কাণ্ড বা যি এম্বুলেন্সৰ যি আচলতে ঘটনা সেই ঘটনাই আচলতে গোটেই দিশটো প্ৰতিফলিত কৰিছে যে যিসকল 108 যিসকল বাহনৰ চালক আছিল বা ইমাৰ্জেঞ্চি যিসকল আচলতে এম্বুলেন্সৰ চালক আছিল সেই চালকসকলৰ বাহন চলোৱাৰ নীতি নিয়ম বা আচলতে নতুনকৈ তেওঁলোকক নিযুক্তি দিছিল চৰকাৰে কিন্তু গোটেই আচলতে যিসকল পুৰণি 108 ড্ৰাইভাৰসকল আছিল বা চালকসকল আছিল তেওঁলোকে ইতিমধ্যে সচল প্ৰতিবাদ কৰি আছে তেওঁলোকে অসন্তোষ প্ৰকাশ কৰিছে যে নতুনকৈ আচলতে নৱনিযুক্ত যিসকল চালক আছে চালকসকলে ভালদৰে গাড়ী চলাব নাজানে বা তেওঁলোক প্ৰশিক্ষণপ্ৰাপ্ত নহয় গতিকে তেওঁলোকক হাতত আচলতে 108 বাহনসমূহ এৰি দিয়াৰো যথেষ্ট আচলতে সুৰুঙা তেওঁলোকে লাভ কৰিছে বুলি ইতিমধ্যে কৈছে আৰু তেওঁলোকে অভিযোগ আনিছে যিজন চালকে আচলতে কালিৰ দিনটোত বাহনখন চলাই আছিল তেওঁ নিচাসক্ত অৱস্থাত আছিল আমি যদি কেইদিনমান আগলৈ ঘূৰি যাওঁ তেতিয়াহ'লে নিশ্চয়কৈ দেখা পোৱা গৈছিল যে ৰশ্মিতা যি আচলতে নতুন বছৰৰ প্ৰাকখনত যি মহানগৰীৰ দ্বিতীয় যিসমূহ আচলতে চেকিং বহিছিল বা যি আচলতে তালাচী বহিছিল সেই সময়তে দেখা পোৱা গৈছিল যে বহুকেইখন এম্বুলেন্স বাহনে আচলতে বা বাহনৰ চালকে সুৰাপান কৰি বাহন চলাইছিল নিশা 12 বজাত 1 বজাত আমি যেতিয়া বাতৰি সংক্ৰান্তত সেই বাতৰিসমূহ আচলতে সংগ্ৰহ কৰিবলৈ আহিছিল তেতিয়া দেখা পোৱা গৈছিল যে যিসকল এম্বুলেন্সৰ চালক আছিল সকলো নহয় কিছু সংখ্যক আচলতে এম্বুলেন্সৰ চালকে নিচাসক্ত অৱস্থাত আছিল আমি সেইখিনি বাতৰি সংগ্ৰহ কৰিছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে আচলতে প্ৰতিদিনে যিসকল এম্বুলেন্সৰ চালক আছে তেওঁলোকে হয়তো একাংশই আচলতে সুৰাপান কৰি তেওঁলোকে বাহন চলাই গতিকে তেওঁলোকৰ যি বাহন চলোৱাৰ নীতি নিয়ম সেই বাহন চলোৱাৰ নীতি নিয়ম আচলতে তেওঁলোকে উলংঘা কৰে সমান্তৰালকৈ অত্যাধিক স্পীডত তেওঁলোকে চলায় যিমান স্পীডত তেওঁলোকে যাব লাগে বা এগৰাকী ৰোগী লৈ যোৱাৰ সময়ত এগৰাকী মৃতদেহ লৈ যোৱাৰ সময়ত এটা মৃতদেহ লৈ যোৱাৰ সময়ত তেওঁলোকে সেই নিয়ম তেওঁলোকে উলংঘা কৰে সমান্তৰালকৈ তেওঁলোকে যিসমূহ আচলতে দেখা পোৱা গৈছিল যে যিসমূহ ট্ৰেফিক সিগনেল লাইট আছে সেই ট্ৰেফিক সিগনেল লাইটসমূহ তেওঁলোকে ভাঙে চালকৰে যদি এনেধৰণৰ কাণ্ড সংঘটিত হয় তেতিয়াহ'লে ৰোগীসকলৰ জীৱনক লৈ আচলতে বা হেতালি খেলিছে নেকি বা নিৰাপত্তাক লৈ যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে ধন্যবাদ জনাইছোঁ এইখিনি মুহূৰ্তত ভাস্কৰ আৰু 108ৰ বা এনেধৰণৰ চালকসমূহ যিবোৰ আচলতে ইমাৰ্জেঞ্চি ছাৰ্ভিচত থাকে তাৰ চালকসকলৰ যদি এনেধৰণৰ কাণ্ড হয় তেতিয়াহ'লে বাকীসকল লোকৰ কি অৱস্থা হ'ব সেয়া যথেষ্ট চিন্তনীয় বিষয় হৈ পৰিছে আৰু এই ঘটনাক লৈ 108ৰ পুৰণি যিসকল চালক আছিল তেওঁলোকেও এই সমগ্ৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে মংগলৰ খবৰ মংগলৰ 16টাকৈ মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক কৰা ঘটনাত জড়িত সন্দেহত অৰ্থাৎ আটক কৰাৰ জড়িত সন্দেহত 4জনক সোধা-পোছা কৰিছে আৰক্ষীয়ে আৰু বহুতো বিস্ফোৰক তথ্য আহিছে পোহৰলৈ মংগলদৈ আৰক্ষীৰ আটকাধীন অভিযুক্তৰ পৰিচয় ৰাজহুৱা কৰা নাই আৰক্ষীয়ে কিন্তু বহুকেইটা খবৰ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে বা বহু জেৰাৰ সময়ত বহুবোৰ নতুন তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে য'ত আচলতে মংগলদৈৰ 16টাকৈ মন্দিৰৰ মূৰ্তি ভঙা কাৰ্য যি ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল এটা দুটা নহয় 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙিছিল তাৰপিছতে পলায়ন কৰিছিল এই সকল লোকে পৰৱৰ্তী সময়ছোৱাত আৰক্ষীয়ে ইতিমধ্যে 4জনক আটক কৰিছে সোধা-পোছা অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তকালত বিস্ফোৰক তথ্য মংগলদৈ আৰক্ষীয়ে লাভ কৰিছে কিন্তু এতিয়ালৈকে আটকাধীন অভিযুক্তৰ পৰিচয় ৰাজহুৱা কৰা নাই আৰক্ষীয়ে
ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ নাভুত নাচৰুট ঘটনা আহিছে পোহৰলৈ মিছামাৰীত জালিয়াতিৰ একাংশৰ নামত দাখিল কৰিছে অভিযোগ একাংশ লোকৰ নাম কৰ্তনৰ বাবে দাখিল কৰা হৈছে আপত্তি আশিষ নাগ মীৰা নাগ জিন্তু ডেকাই লাভ কৰিছে জাননী এছআৰ ফৰ্ম 7 দাখিল কৰি নাম কৰ্তনৰ অভিযোগৰ উত্থাপন হৈছে আবেদনৰ অভিযোগ উঠিছে জিয়াগাভৰু গাঁৱৰ লোক কেইগৰাকীয়ে বিএলঅ'ৰ পৰা লাভ কৰিছে জাননী তেওঁলোকক বৰছলা সময় জিলা কাৰ্যালয়ত শুনানিত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে ভুক্তভোগী লোকসকলে ঘটনা সন্দৰ্ভত কাষ চাপিছে আৰক্ষীৰ ভোটাৰ কাৰ্ডৰ নম্বৰ ভুৱা স্বাক্ষৰেৰে আবেদন কৰাৰ অভিযোগ উত্থাপন হৈছে যোৱাকালি 1:30মান বজাত মোক বিএলঅ ছাৰে আমাৰ জগত বৰুৱাই ফোন কৰিলে যে আপুনি কাৰোবাৰ নামত অভিযোগ দিছে নেকি বুলি তেতিয়া তেওঁ কৈছে নাই আপুনি এপ্লিকেণ্ট হয় আৰু আপুনি আমাৰ ইয়াৰে জিয়াগাভৰু গাঁৱৰ 4জন ব্যক্তিৰ বিষয়ে এনেকা অভিযোগ দাখিল কৰিছে যে তেওঁলোকে মৃত হৈছে বা তেওঁলোকে অলৰেডি এনলৰ্ড বুলি এনেকা অভিযোগ দিছে বুলি তাৰপিছত মই অলপ আচৰিত হৈছোঁ তাৰপিছত লগে লগে মই মিছামাৰী আৰক্ষী চকীত গৈছোঁ তাৰপিছত তাত এজাহাৰ এটা দিছোঁ জিয়াগাভৰু 4জন আৰু মিছামাৰী গাঁও পঞ্চায়তৰ আণ্ডাৰত আমাৰ বিএলঅ পৰে ক্ষীৰোদা দেৱী তেওঁৰ আণ্ডাৰত 2জন কেনেকৈ দুষ্ট চক্ৰান্তই মোৰ ভোটাৰ আইডি কালেকশ্যন কৰিছে মোবাইল নম্বৰ কালেকশ্যন কৰিছে তেওঁলোকে এনেকা কালেকশ্যন কৰি অভিযোগ দিছে মইতো আচৰিত যে এই কাগজখন মানে আহিছে মই নাজানো কি হয় কি নহয় তো আজি মোক ক'লে যে এনেকুৱা কথা আছে তো চাইছে 6জন মানুহৰ মোৰ ফালেদি কমপ্লেইন আহিছে দিছোঁ আপুনি 6জন মানুহৰ হয় 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 কিন্তু আপুনি দিয়া নাই মই দিয়া নাই মই নাজানো আপুনি নাজানে নাজানো হয় এটা কি ক'ব আপোনাক কোনে দিলে জাননি এতিয়া মই বিচাৰিছোঁ যে কোনে দিছে এইটো আমি বিচাৰোঁ যে সেইজন মানুহ লাগে আমাক কোনে দিছে এই বস্তু অতি বিনম্ৰভাৱে চৰকাৰক আহ্বান কৰিছোঁ আৰু মই এইটো মানে সোনকালে অতি সোনকালে হয় মোৰ ভোটাৰ আইডি মোৰ মোবাইল নম্বৰ এইবিলাক মানে চিগনেচাৰ এইবিলাক সিহঁতে ভুৱা জালিয়াতি কিন্তু মই একোৱে কৰা নাই মই কৰা নাই এই বিষয়ে শুনানিত যাব নাই আপুনি মই যাম মই শুনানিত যাম মই যি ক'ব আছে মই 100 বাৰ নহয় নগাঁও আৰক্ষীজালত জন্মৰ ভুৱা প্ৰমাণপত্ৰ দিয়া এটা চক্ৰ পৰিছে কচুৱাৰ পৰা আৰক্ষীয়ে ইতিমধ্যে চক্ৰটোৰ 3জনক আটক কৰা বুলি জানিব পৰা গৈছে ছহিদুল ইছলাম মাইচিং টেৰাং অবিনাশ টেৰাঙক আটক কৰা হৈছে ভুৱা ৱেবছাইটৰ জৰিয়তে জন্মৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰাৰ অভিযোগ উঠিছে DCCROGIGWVI.xyz নামৰ ভুৱা ৱেবছাইটেৰে চলাইছিল বেহা এনেধৰণে কেতবোৰ বেহা চলাই গৈছিল 3জনকৈ লোকক ইতিমধ্যে আৰক্ষী আটক কৰিছে কচুৱাৰ পৰা ভুৱা প্ৰমাণপত্ৰ দিয়া এটা চক্ৰ আৰক্ষী জালত পৰিছে নগাঁও আৰক্ষী জালত পৰিছে এই চক্ৰটো ছহিদুল ইছলাম মাইচিং টেৰাং অবিনাশ টেৰাঙক আটক কৰা হৈছে কচুৱা পুলিচ ষ্টেচনৰ আণ্ডাৰত এটা ফেক বাৰ্থ চাৰ্টিফিকেট তৈয়াৰ কৰা এটা গেঙক ধৰিবলৈ সক্ষম হৈছে কচুৱা পুলিচ ষ্টেচনৰ OCN টিমে এইটো আপোনালোক মই এৰেষ্টেড পাৰ্চন কেইজনৰ নামটো কৈ দিছোঁ ছহিদুল ইছলাম তেখেতে পণ্ডিত ঘাট কচুৱাত ঘৰ মাইচিং টেৰং বৈঠলাংচু ৱেষ্ট কাৰ্বি আংলং অবিনাশ টেৰং দৈংমুখ ডিমা হাছাও ইয়াতে প্ৰথম আমি যিটো লিড পাইছিলোঁ এইটো গম পোৱা গৈছিল যে কিছুমান ব্যক্তিয়ে কিছুমান ফেক বাৰ্থ চাৰ্টিফিকেট অনলাইন যোগে তেওঁলোকে তৈয়াৰ কৰি আছে এইটো লিডৰ ওপৰত আমি বেছ কৰি অবিনাশ টেৰণ আৰু মাইচিং টেৰণ দুগৰাকী ব্যক্তিক ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলঙত কৰায়ত্ব কৰা হ'ল আৰু পিছত তেওঁলোকৰ যিটো মডাছ অপাৰেণ্ডি এইটো গম পোৱা গ'ল যে তেওঁলোকে কিছুমান ব্যক্তিৰ পৰা সাধাৰণ মানুহ বা তেওঁলোকে যি বাৰ্থ চাৰ্টিফিকেট বিচাৰি আহে তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ ডকুমেণ্টছ লৈ এটা ফেক অনলাইন ৱেবছাইট আছে এই ৱেবছাইটটো আপোনাক কৈ দিছোঁ এইটো dc.crs.organization.xyz এই ফেক অৰ্গেনাইজেশ্যন মানে ৱেবছাইটটোৰ থ্ৰুৱেদি তেওঁলোকে ফেক বাৰ্থ চাৰ্টিফিকেট বনায় আৰু এই ব্যক্তিসকলৰ পৰা আমি 3টা মোবাইল ফোন আমি এতিয়াৰ পৰা জব্দ কৰিছোঁ আৰু তাত যথেষ্টখিনি ইনক্ৰিমেণ্টিং মেটেৰিয়েল পোৱা গৈছে যিখিনি ব্যক্তিক তেওঁলোকে প্ৰদান কৰিছে বাৰ্থ চাৰ্টিফিকেট সেই লিংকখিনি পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ ৱেবছাইট বা বাহিৰৰ লগত লিংক থকা কিছুমান প্ৰমাণ পোৱা গৈছে
গণৰাজ্য দিৱসলৈ মাজত মাথো এটা দিন শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰ নেহেৰু ময়দানত কেন্দ্ৰীয়ভাৱে উদযাপিত হ'ব ৭৭ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসক লৈ পেৰেডৰ পূৰ্ণ অনুশীলন অব্যাহত আছে। আমি দেখুৱাইছোঁ এয়া গণৰাজ্য দিৱসৰ পেৰেড অনুশীলন অব্যাহত আছে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰ নেহেৰু ময়দানত এনেধৰণে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলি আছে আৰু পেৰেডৰ পূৰ্ণ অনুশীলন অব্যাহত আছে। সমাগত গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত এতিয়া এনেদৰে দেখা পোৱা গৈছে পেৰেডৰ অনুশীলন অব্যাহত আছে আৰু কেমেৰা সহযোগে দেখুৱাইছে এয়া তেজপুৰ নেহেৰু ময়দানৰ পৰিৱেশ আৰু দেখা পোৱা গৈছে এই মুহূৰ্তত পেৰেডৰ পূৰ্ণ অনুশীলন অব্যাহত আছে আৰু আগন্তুক গণৰাজ্য দিৱস উপলক্ষে তেজপুৰ নেহেৰু ময়দানত শোণিতপুৰ জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে যি গণৰাজ্য দিৱসৰ আয়োজন কৰিছে সেই গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত এতিয়া দেখা পোৱা গৈছে এনেদৰে এয়া পেৰেডৰ অনুশীলন আৰক্ষী অৰ্ধসামৰিক বাহিনী বিদ্যালয় মহাবিদ্যালয় গোট আৰু পেৰামিলিটাৰী এইসকল সদস্যক দেখা পোৱা গৈছে এনেদৰে এই মুহূৰ্তত এয়া পেৰেডৰ অনুশীলন কৰি আছে। আমি দেখুৱাইছোঁ তেজপুৰ নেহেৰু ময়দানৰ পৰা এই পৰিৱেশ। গণৰাজ্য দিৱসলৈ মাজত মাথো এটা দিন আৰু দেশৰ প্ৰান্তে প্ৰান্তে চলিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। গুৱাহাটী মহানগৰীতো একে প্ৰস্তুতি চলি আছে। বৰ্তমান খানাপাৰাত চলিছে গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন আৰু এইখিনি মুহূৰ্তত খানাপাৰা পেৰেডৰ পৰা অনুশীলনস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ সাংবাদিক বিক্ৰম খানাপাৰাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি চলি আছে। এইখিনি মুহূৰ্তৰ পৰিৱেশ জানিব বিচাৰিম। এই মুহূৰ্তত ৰশ্মিতা সমগ্ৰ দেশতে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি চলিছে আৰু খানাপাৰাত এয়া চূড়ান্ত অনুশীলনত ব্যস্ত হৈছে এইসকল আৰক্ষী জোৱান, ভাৰতীয় সেনাৰ জোৱান, CRPF ২৪টাকৈ প্লাটুন এনেদৰেই চূড়ান্ত আখৰাত ব্যস্ত হৈছে। আমি সেই পৰিৱেশটোৰ মাজত সোমোৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। এনেকৈ ২৪টাকৈ প্লাটুনে এয়া গণৰাজ্য দিৱসৰ চূড়ান্ত আখৰাত ব্যস্ত হৈছে। অসম আৰক্ষীৰ জোৱানসকল আছে, অসম আৰক্ষীৰ কেইবাটাও বিভাগৰ জোৱানসকল আছে, এয়া কামাণ্ডোৰ মহিলা জোৱানসকল আহিছে। আমি দেখুৱাইছোঁ কামাণ্ডোৰ যিসকল মহিলা জোৱান এয়া তেওঁলোকে এনেদৰেই জয়হীন ধ্বনি দি এনেদৰে তেওঁলোকে পেৰেডত অংশ লৈছে। এয়া পেৰেডৰ চূড়ান্ত আখৰাত এয়া কামাণ্ডো জোৱানসকল ব্যস্ত হৈ পৰিছে। এনেদৰেই ২৪টাকৈ প্লাটুনে এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল'ব আৰু এতিয়া খানাপাৰাত এয়া চূড়ান্ত আখৰাত এই পৰিৱেশেই বিৰাজ কৰিছে। আমি সেই পৰিৱেশটোৰ মাজত সকলোকে একাত্ম কৰিছোঁ। আৰক্ষীৰ এটা দলেও
BSFৰ জোৱানসকল BSFৰ জোৱানসকল তেওঁলোকে পেৰেডত অংশ লৈছে SSB জোৱান আছে CISFৰ জোৱান আছে CRPFৰ জোৱান আছে প্ৰতিটো প্লাটুনে এনেদৰেই অংশ লৈছে সৰ্বমুঠ 24টাকৈ প্লাটুনে এই পেৰেডত অংশ ল'ব ভাৰতীয় সেনাৰ জোৱানসকল আহিছে আমি দেখুৱাইছো এনেদৰেই SSB জোৱানসকলে অংশ লৈছে SSB জোৱান CRPFৰ জোৱান CISFৰ জোৱান BSFৰ জোৱান প্ৰতিটো প্লাটুনে এনেদৰেই অংশ লৈছে আৰু তেওঁলোকে পেৰেডৰ চূড়ান্ত অনুশীলন তেওঁলোকে কৰিছে কিছু সময় পাছতেই চূড়ান্ত অনুশীলন সমাপ্ত হ'ব আজি বিয়লি ভাগত তেওঁলোকে অনুশীলন সমাপ্ত কৰিব আৰু 26 জানুৱাৰী দিনটোত অৰ্থাৎ পৰহিলৈ দিনটোত তেওঁলোকে খানাপাৰাত তেওঁলোকে পেৰেডত অংশ ল'ব যিহেতু ৰাজ্যপালগৰাকীয়ে খানাপাৰাত পতাকা উন্মোচন কৰিব গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উন্মোচন কৰিব আৰু তাৰ পূৰ্বে এনেদৰেই এতিয়া খানাপাৰাত এইসকল আৰক্ষী জোৱান BSF জোৱান ভাৰতীয় সেনাৰ জোৱান CRPF জোৱান এনেদৰে 24টাকৈ প্লাটুন এই মুহূৰ্তত চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰিছে কালিৰ দিনটো তেওঁলোকে জুৰি ল'ব আৰু তাৰ পাছতে 26 তাৰিখে অৰ্থাৎ দেশৰ গণৰাজ্য দিৱসৰ দিনটো ৰাজ্যপালগৰাকীয়ে পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰিব চিকিৎসা মহাবিদ্যালয়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচী নিজৰ যি APRৰ জোৱানসকল তেওঁলোকে এনেদৰে পেৰেডত ভাগ লৈছে এইসকল আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ যিসকল জোৱান আছে তেওঁলোকে এনেদৰে পেৰেডত অংশ লৈছে আমি এই পৰিৱেশটোৰ মাজত আপোনালোকক লৈ গৈছো অসম আৰক্ষীৰ প্ৰেছ বেণ্ড SDRFৰ জোৱানসকল তেওঁলোকে এনেদৰেই পেৰেডত অংশ লৈছে NCC স্কাউট গাইডৰ ছাত্ৰ ছাত্ৰীসকল আহিছে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে NCC আৰু স্কাউট গাইডত তেওঁলোকে পেৰেডত অংশ লৈছে এনেদৰেই ছাত্ৰ ছাত্ৰীসকলেও গণৰাজ্য দিৱসৰ পেৰেডত তেওঁলোকে ভাগ ল'ব আৰু তেওঁলোকে এনেদৰেই চূড়ান্ত অনুশীলনত ব্যস্ত হৈছে NSS গুৱাহাটী কমাৰ্চ কলেজৰ NSS গ্ৰুপ কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ NSS গ্ৰুপে এনেদৰেই অনুশীলনত ভাগ লৈছে আমি দেখুৱাইছো পৰিৱেশ এনেদৰেই এতিয়া খানাপাৰা সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছে গণৰাজ্য দিৱসক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু তাৰ মাজত এনেদৰেই পেৰেডৰ চূড়ান্ত অনুশীলন চলিছে খানাপাৰাৰ খেলপথাৰত খানাপাৰাৰ গণৰাজ্য দিৱসৰ পেৰেডৰ মুখ্য আকৰ্ষণ হ'ব এই ডগ স্কোৱাডে অংশ ল'ব আমি দেখুৱাইছো এনেদৰেই ডগ স্কোৱাডে এনেদৰেই তেওঁলোকে পেৰেডত অনুশীলন কৰিছে ডগ লৈ তেওঁলোকে এনেদৰেই পেৰেডত তেওঁলোকে অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে চূড়ান্ত অনুশীলনত তেওঁলোকে এনেদৰেই ব্যস্ত হৈ পৰিছে এই ডগ স্কোৱাড গণৰাজ্য দিৱসৰ খানাপাৰাৰ পেৰেডৰ এক প্ৰকাৰ মুখ্য আকৰ্ষণ হৈ পৰিব এইবাৰ মাউণ্টেইন প্লাটুনে অংশ ল'ব সৰ্বমুঠ 24টাকৈ প্লাটুনে যিহেতু খানাপাৰাৰ গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচীত অংশ ল'ব তেওঁলোকে পেৰেড কৰিব আৰু পেৰেডৰ তেওঁলোকে এনেদৰেই চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰিছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উন্মোচন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ত থাকিব আৰু তাৰ পূৰ্বে এতিয়া খানাপাৰাত এনেদৰে ৰশ্মিতা চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰিছে 24টাকৈ প্লাটুন অসম আৰক্ষীৰ কেইবাটাও বিভাগে এই মুহূৰ্তত পেৰেডত ব্যস্ত হৈ পৰিছে BSF জোৱানসকল আছে CRPFৰ জোৱানসকল আছে CISFৰ জোৱানসকল আছে NCC আছে স্কাউট গাইড আছে NSS আছে মাউণ্টেইন প্লাটুন আছে ডগ স্কোৱাড আছে সকলো এনেদৰেই তেওঁলোকে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত খানাপাৰা ফিল্ডত পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে ধন্যবাদ জনাইছো এইখিনি মুহূৰ্তত বিক্ৰমলৈ আৰু খানাপাৰাৰ পেৰেডৰ পৰা অনুশীলনৰ দৃশ্য তেওঁ দেখুৱালে ইতিমধ্যে বহুকেইটা প্লাটুনে অনুশীলন অব্যাহত ৰাখিছে আৰু বিশেষ আকৰ্ষণ হ'ব এইবাৰ গণৰাজ্য দিৱসৰ যে ডগ স্কোৱাডৰ সেই বিশেষ প্ৰদৰ্শনী বা তেওঁলোকে তাতো পেৰেডত অনুশীলন কৰিব আৰু বা তেওঁলোকে প্ৰদৰ্শন কৰিব তাতো এনেধৰণে অনুশীলন অব্যাহত আছে বিভিন্ন পেৰেডৰ বাবে বিভিন্ন প্ৰান্তত চলিছে এনেধৰণে অনুশীলন
কাইলৈ ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তৃতীয়খন টি20 মেচ মহানগৰী বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত নিউজিলেণ্ডৰ খেল বিয়লি 5 বজাত গুৱাহাটীত উপস্থিত হ'ব দুয়োটাকৈ দল কোনো ধৰণৰ আগতীয়া অনুশীলনত ভাগ নলয় দল দুটাই ইতিমধ্যে দুখন খেলত জয়েৰে অগ্ৰগতি লাভ কৰিছে শৃংখলাত ভাৰতে আৰু কাইলৈৰ দিনটোৰ বাবে অধিক আগ্ৰহেৰে বাট চাই ৰৈছে ক্ৰিকেট প্ৰেমীসকলে যেটো কাইলৈ বৰ্ষাপাৰাত হ'ব এখন মেচ ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তৃতীয়খন টি20 মেচ হ'ব বৰ্ষাপাৰাত ভাৰত নিউজিলেণ্ডৰ খেল বিয়লি 5 বজাৰ পৰা উপস্থিত হ'ব দুটা দল বিয়লি 5 বজাত আৰু অনুশীলনত ভাগ নলয় বুলি জানিব পৰা গৈছে কোনো ধৰণৰ আগতীয়াকৈ দুইখন খেলতেই জয়ৰ শৃংখলাত এতিয়া অগ্ৰগতি লাভ কৰি আছে দুখনকৈ খেলত জয়েৰে শৃংখলাত অগ্ৰগতি লাভ কৰি আছে ভাৰতে আৰু ইতিহাস সৃষ্টিৰে নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টি20 জয়লাভ ভাৰতৰ ৰায়পুৰত অনুষ্ঠিত মেচখনত ভাৰতীয় বেটাৰৰ বিধ্বংসী বেটিঙেৰে 7 উইকেটত জয়লাভ সূৰ্যকুমাৰ যাদৱ বাহিনীৰ এই জয়েৰে ইতিহাস ৰচিলে ভাৰতে আন্তঃৰাষ্ট্ৰীয় টি20 200 ৰানৰ বিশাল লক্ষ্য উপনীত হোৱা দ্ৰুততম টীম হৈছে ভাৰত মাত্ৰ 15.2 অভাৰতে পাহাৰসম বিশাল লক্ষ্যত উপনীত হ'ল ভাৰত দ্বিতীয়খন টি20 জয়েৰে শৃংখলা 2-0 অগ্ৰগতি লাভ কৰিছে ভাৰতে দ্বিতীয়খন টি20 নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 208 ৰান সংগ্ৰহ কৰিছিল ভাৰতে বেটিং কৰিব আহিয়েই সন্মুখীন হৈছিল বিপৰ্যয়ৰ মাত্ৰ 6 ৰানতে হেৰুৱাইছিল দুইজন অপেনাৰ তাৰ পিছতে আৰম্ভ হৈছিল ভাৰতৰ আক্ৰমণাত্মক বেটিং ঈশান কিষানে বিধ্বংসী বেটিঙেৰে 32 বলত সংগ্ৰহ কৰিছিল 76 ৰান বিশ্বকাপৰ পূৰ্বে নিজৰ চন্দত ঘূৰি আহিল সূৰ্যকুমাৰ যাদৱ প্ৰায় 20খন মেচৰ অন্তত অৰ্ধশতক অৰ্জন সূৰ্যকুমাৰ যাদৱৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে অপৰাজিতভাৱে 37টা বলত 82 ৰান সংগ্ৰহ কৰে শিৱম ডুবেও 18 বলত অপৰাজিত 36 ৰান সংগ্ৰহ কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙলৈ আগবঢ়োৱা হৈছে দুগদুগী অসম বঁটা 2025 দুগদুগী প্ৰতিষ্ঠানৰ ত্ৰয়োদশ বৰ্ষপূৰ্তি আৰু দুগদুগী ফাউণ্ডেশ্যনৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ উপলক্ষে শুকুৰবাৰে ৰহাত এই বঁটা প্ৰদান কৰা হয় মূলাই কাঠনিৰ স্ৰষ্টা যাদৱ পায়েঙক বিশিষ্ট যুৱ ব্যৱসায়ী উৎপল বনিয়াৰ অধ্যক্ষতাত গঢ়ি উঠা দুগদুগী ফাউণ্ডেশ্যনে 2024 বৰ্ষৰ পৰা ৰাজ্যৰ বিশেষ ব্যক্তিক প্ৰদান কৰি আহিছে এই দুগদুগী অসম বঁটা এইবাৰ এই বঁটা আগবঢ়োৱা হয় অৰণ্য মানৱ যাদৱ পায়েঙক বঁটাত আছে 25,000 টকা গামোচা জাপি চেলেং খৰাই স্মাৰক গছপুলি সম্বৰ্ধনা পত্ৰ আদি বঁটা গ্ৰহণ কৰি পদ্মশ্ৰী যাদৱ পায়েঙে এনে বঁটাই অনুপ্ৰেৰণা দিয়ে বুলি মন্তব্য কৰিছে লগতে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিবোৰ সেউজ কৰাৰ মন আছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অনুষ্ঠানত দুগদুগী ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ৰহাৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা 100 গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় এই বঁটা প্ৰদান অনুষ্ঠানত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ অসমীয়া ভাষাৰ বিশিষ্ট গৱেষক ভাস্কৰ বৰদলৈ অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ লগতে ৰহাৰ 2 শতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে এই সচেতনাৰ সময়ত এই দুৰ্যোগৰ সময়ত এনেবোৰে এৱাৰনেছ দি অনুদান দি দেশ আৰু জাতিৰ বাবে পৃথিৱীৰ বাবে কৰা যিটো অনুপ্ৰেৰণা জাতিৰ বাবে আমাৰ দিছে অৰিহণা সেইটো তেখেতক ধন্যবাদৰ পাত্ৰ আৰু সংবাদ মাধ্যমৰ এনেকুৱাবিলাক ব্যক্তিসকল যে অসমৰ ল'ৰা ছোৱালীয়ে শুই বহি খাই আছে সেইটো নহয় আছে বহুত দূৰ দূৰণিতো পঢ়ি শুনি আছে তেনেকে তেওঁলোককো আবেদন কৰিছো অসমলৈ আহিবলৈ কৈছো দেশ আৰু জাতি অসমখন থাকিলে তেওঁলোক জীয়াই থাকিব অসম নাথাকিলেতো জীয়াই থাকিব নোৱাৰে আমাৰ অসমীয়া জাতীয় চেতনা আগতে কিবোৰ আছিল অসমীয়া জাতিটো চহকী আছিল সেইবোৰ সংৰক্ষণ কৰিছে তেখেত ধন্যবাদৰ পাত্ৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ মহিলা ক্ৰিকেটাৰসকলৰ বাবে মুকলি কৰা হ'ল ৱাণ্ডাৰ ওৱান একাডেমি হিমালয় ৱেলনেছ আৰু RCB মহিলা দলে যৌথ সহযোগত মুকলি কৰিছে একাডেমিখন প্ৰতিভাশালী মহিলা ক্ৰীড়া ক্ষেত্ৰত প্ৰৱেশৰ বাবে এই একাডেমিখনে দিব নতুন সুযোগ RCB মহিলা দলটো প্ৰত্যক্ষভাৱে প্ৰৱেশৰ বাট মুকলাব এই একাডেমিখনে We at Himalaya are bringing the Himalaya Wonder Woman Initiative. And who's your favorite cricket role model? Smriti Mandhana, Smriti Mandhana. Richa Ghosh, Smriti Mandhana. we at Himalaya are bringing the Himalaya Wonder Woman Initiative, an initiative where we get girls across the country to meet, experience, interact with their role models so that they can be the next Wonder Woman of India.
hands together. Spinning with your index finger is very important because that's where you get that extra rip and then you get that extra revolutions on the ball. You have to be very agile, be quick on the field. High back lift, then you can hit more big sixes. So yeah. Who's the captain of RCB? Whatever you do, not only cricket, उसके साथ जो ट्रेनिंग होती है, जो हार्डवर्क होता है, वो सब एंजॉय करना. Today, this National Girl Child Day, we are launching the Himalaya Wonder Woman Academy, a digital chatbot experience for girls who learn from their favorite RCB stars. Go visit HimalayaWonderWoman.com and get a chance to win a cricketing scholarship. গুৱাহাটীৰ মহিলা চিকিৎসকক হত্যাৰ ভাবুকি ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান এগৰাকী মহিলা চিকিৎসকৰ প্ৰেমত প্ৰতাৰিত চিকিৎসকগৰাকী ভুগিছে প্ৰাণৰ আশংকাত প্ৰাক্তন প্ৰেমিকে চিকিৎসকগৰাকীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে ৰঙিয়াৰ ব্যৱসায়ী কৌশিক দাসে প্ৰতাৰণা কৰাৰ অভিযোগ ব্যৱসায়ী কৌশিক দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে চিকিৎসকগৰাকীয়ে এজাহাৰ দাখিলৰ পিছতে সামাজিক মাধ্যমযোগে ন্যায়ৰ আহ্বান জনাইছে চিকিৎসকগৰাকীয়ে মোৰ মৃত্যু হ'লে সেয়া আত্মহত্যা নহ'ব বুলি পোষ্ট দিলে ভুক্তভোগীয়ে ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান মহিলা চিকিৎসকৰ লগতে এটা পোষ্ট তেওঁ দিছে সামাজিক মাধ্যমৰ জৰিয়তে ৰঙিয়াৰ ব্যৱসায়ী কৌশিক দাসে প্ৰতাৰণা কৰাৰ অভিযোগ আৰু তেওঁৰ যদি মৃত্যু হয় তেতিয়াহ'লে তাৰ বাবে দায়ী কৌশিক দাস হ'ব বা তেওঁ যদি মৃত্যু হয় সেয়া আত্মহত্যা নহ'ব বুলি তেওঁ পোষ্ট দিয়া দেখিবলৈ পোৱা গ'ল ছ'চিয়েল মিডিয়াত মংগলৰ 16টাকৈ মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক ঘটনাৰ জড়িতৰ সন্দেহত 4জনক আটক কৰি সোধাপোছা আৰক্ষীয়ে অব্যাহত ৰাখিছে আৰু বহুতো বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ আটকাধীন অভিযুক্তৰ পৰিচয় ৰাজহুৱা কৰা নাই আৰক্ষীয়ে মংগলদৈত 16টাকৈ মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক কৰা হৈছে আৰক্ষীয়ে আটক কৰিছে 4জনকৈ অভিযুক্ত কিন্তু তেওঁলোকৰ পৰিচয় তেওঁলোকে দিয়া নাই কিন্তু বহুকেইটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে এইখিনি ঘটনাখনৰ ভৰত অধিক তথ্য আমি লাভ কৰিম নৱজ্যোতি মহন্তৰ পৰা নৱজ্যোতি কি কেনেধৰণৰ বিস্ফোৰক খবৰ লাভ কৰা গৈছে নিশ্চয়কৈ ৰশ্মিতা যেহেতু যি ঘটনা সংঘটিত হৈছিল মোৱামাৰী অঞ্চলত মঙলদৈ থানা অন্তৰ্গত মোৱামাৰী অঞ্চলত 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি দিয়া হৈছিল নিশাৰ ভাগত আৰু যাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চেপা উত্তেজনা বৰ্তমানো অব্যাহত আছে ৰাজহুৱা সভা পাতি পতা হৈছিল কিছুদিন পূৰ্বে আৰু সভা পাতি ৰাইজক আশ্বাস দিয়া হৈছিল যে যি দোষী এই দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰা হ'ব আৰু সেই অনুসৰি মঙলদৈ আৰক্ষীয়ে তন্নতন্নকৈ সমগ্ৰ তথ্য পৰীক্ষা কৰি থকা হৈছে আৰু সেই পৰীক্ষা কৰি থকাৰ সময়তে বহু বিস্ফোৰক তথ্য লাভ কৰিছে মঙলদৈ আৰক্ষীয়ে আৰু শেহতীয়াকৈ 4জনক আচলতে সন্দেহত ইতিমধ্যে আটক কৰিছে আৰু মঙলদৈ থানাত ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে এটা কথা উল্লেখ কৰিব লাগিব যে এই ঘটনাৰ লগত বহুকেইজন লোক জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে 4জন নহয় তাতোধিক আচলতে লোক এই ঘটনাৰ লগত জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে যি ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাৰ বহুকেইটা বিস্ফোৰক তথ্য লাভ কৰিছে কিন্তু কোনো কথা আৰক্ষীয়ে সদৰি কৰিবলৈ বিচৰা নাই কাৰণ তদন্তৰ খাতিৰত এই সদৰি কৰিবলৈ বিচৰা নাই যাতে যিসকল দোষী যাতে পলাই যাব নোৱাৰে তাৰ কাৰণে আৰক্ষীয়ে যিকেইজনক ইতিমধ্যে সোধপোছৰ কাৰণে আহিছে সেইকেইজনৰ নামো তেওঁলোক আৰক্ষীয়ে অৱগত কৰিব বিচৰা নাই বৰ্তমান এই যি 4গৰাকীক সোধপোছ অব্যাহত ৰাখিছে আৰু বিভিন্ন তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীৰ ফালৰ পৰা উল্লেখ কৰা গৈছে কিন্তু যি ঘটনা সংঘটিত হ'ল এই ঘটনাৰ 48 ঘণ্টা উকলি গ'ল তাৰপিছতে কিন্তু মঙলদৈ থানাৰ পৰা প্ৰায় 10 কিলোমিটাৰ 8ৰ পৰা 10 কিলোমিটাৰ দূৰত যি ঘটনা সংঘটিত হৈছিল এই ঠাইত
যি লোকে এই ঘটনা সংঘটিত কৰিছিল সেই ঘটনাৰ মূল অভিযুক্ত কিন্তু এতিয়াও পলাতক অৱস্থাত আছে আৰু কি অভিসন্ধি লৈ এই ঘটনা সংঘটিত কৰিছিল সেই লৈ কিন্তু আৰক্ষীয়ে তদন্তত বিস্ফোৰক তথ্য লাভ কৰা বুলি অৱগত কৰিছে কিন্তু আজিৰ ভিতৰতে আৰক্ষীয়ে উল্লেখ কৰিছে আজিৰ ভিতৰতেই যিকেইজন দোষী এই দোষীক কৰায়ত্ব কৰা হ'ব বুলি আৰক্ষীয়ে অৱগত কৰিছে যি অঞ্চলজুৰি যি 16টাকৈ মন্দিৰ ভাঙি দিয়া হৈছিল এই ভাঙি দিয়া মন্দিৰৰ লৈ সমগ্ৰ অঞ্চলজুৰি বৰ্তমানো চেপা উত্তেজনা অব্যাহত আছে আৰু যাক লৈ আৰক্ষী তৎপৰ হৈছে যদিও কিন্তু সফল হ'বলৈ এতিয়াও পৰা নাই বুলি আমি জানিব পাৰিছোঁ হয় নিশ্চয়কৈ যদিও বা তদন্ত অব্যাহত আছে কিন্তু এনেধৰণৰ মন্দিৰৰ ভঙা কাৰ্য হয়তো মংগলত পূৰ্বতে হোৱা নাই এয়া এনেধৰণে নতুন ঘটনা নেকি এয়া পূৰ্বতে এনেধৰণৰ হয়তো 16টাকৈ মন্দিৰৰ মূৰ্তি ভঙা হয়তো এনে ঘটনা হোৱা নাই পূৰ্বতে নিশ্চয়কৈ আচলতে সমগ্ৰ ৰাজ্যৰ জুৰি যেন এনেকুৱা ঘটনা কোনো এটা এনেকুৱা ধৰণৰ ঘটনা হোৱা নাই যে একেলগে একে নিশাই একে সময়তে 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি দিয়া হয় আৰু যি লৈ আচলতে সমগ্ৰ অঞ্চলজুৰি সমগ্ৰ মংগলদৈতে আচলতে চাঞ্চল্য বিৰাজ কৰি আছে কি কাৰণত কি অভিসন্ধি কি উদ্দেশ্য প্ৰণোদিতভাৱে এই ঘটনা সংঘটিত কৰিলে সেয়া কিন্তু আৰক্ষী তদন্তত পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে আৰক্ষীয়ে উল্লেখ কৰিছে তদন্তত পোহৰলৈ আহিছে কিন্তু সেই তথ্য আৰক্ষী সদৰি কৰা নাই কিন্তু এই ঘটনা এয়া প্ৰথমবাৰৰ কাৰণে যি ঘটনা সংঘটিত হৈছে কাৰণ ৰাজ্যজুৰি এই ধৰণৰ যেন এই একেলগে একে নিশাৰ ভিতৰতেই 16টাকৈ মন্দিৰ ভাঙি দিয়াৰ যি ঘটনা এই ঘটনা কিন্তু কোনোদিনে সংঘটিত হোৱা নাই যাক লৈ আৰক্ষীয়েও কিন্তু হলঠেকত পৰিছে আৰক্ষীয়েও কিন্তু চিন্তিত হৈ পৰিছে সমগ্ৰ মংগলদৈবাসী ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে কি অভিসন্ধি লৈ কি কাৰণত এই ধৰণৰ ঘটনা সংঘটিত কৰিলে কিন্তু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এতিয়ালৈ কিন্তু মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই সোধপোছৰ কাৰণে 4জনক আটক কৰিছে যদিও এতিয়াও এই 4জনৰ নাম সদৰি কৰা নাই কিন্তু অতি শীঘ্ৰে নাম সদৰি কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলিও আৰক্ষীয়ে অৱগত কৰিছে ধন্যবাদ নৱজ্যোতি আৰু মংগলৰ পুনৰ মন্দিৰৰ চুৰৰ হাতুৰা মন্দিৰ লণ্ডভণ্ড কৰাৰ পিছতে এবাৰ চুৰি কাৰ্য সংঘটিত হৈছে মংগলদৈত হীৰাপাৰ গাঁৱৰ ঐতিহাসিক শিৱ মন্দিৰৰ চুৰি কাণ্ড নিশা শিৱ মন্দিৰৰ তলা ভাঙি লুটপাট চলোৱা হ'ল চুৰে লুটি নিলে মন্দিৰৰ ৰূপৰ বেলপাত আৰু সোণৰ আঙুঠি 4 পৰা 5 লাখ টকাৰ সোণৰ ৰূপৰ অলংকাৰ লুট চুৰে ভাঙিলে মন্দিৰৰ 2টাকৈ দান পাত্ৰ এবাৰ চুৰৰ কাৰ্য মংগলদৈত সংঘটিত হৈছে এটা মন্দিৰৰ পৰা চুৰে ৰূপৰ বেলপাত সোণৰ আঙুঠি চুৰি কৰি নিছে 4 পৰা 5 লাখ টকাৰ সোণ ৰূপৰ অলংকাৰ লুট কৰি নিয়া হ'ল চুৰে ভাঙিলে মন্দিৰৰ 2টাকৈ দান পাত্ৰ আৰু মন্দিৰৰ চুৰি কাৰ্যৰ পিছত বা লণ্ডভণ্ডৰ পিছত এবাৰ চুৰি কাৰ্য সংঘটিত হৈছে য'ত মন্দিৰ লুটপাট কৰা হ'ল বা এবাৰ লুটপাট চলোৱা হ'ল এনেধৰণে ঐতিহাসিক এটা শিৱ মন্দিৰত হীৰাপাৰা গাঁৱৰ ঐতিহাসিক শিৱ মন্দিৰত এই চুৰি কাৰ্য সংঘটিত হৈছে নিশা শিৱ মন্দিৰৰ তলা ভাঙি লুটপাট চলোৱা হ'ল তলা মাৰি থোৱা আছিল আৰু সেই তলা ভাঙি লৈ গ'ল চুৰে সোণৰ বা ৰূপৰ সোণৰ আঙুঠি লৈ গৈছে মন্দিৰৰ ৰূপৰ বেলপাত লৈ গৈছে আৰু সোণ ৰূপৰ অলংকাৰ লুট কৰাৰ উপৰিও মন্দিৰৰ 2টাকৈ দান পাত্ৰ ভাঙি নিছে নৱজ্যোতি এই সন্দৰ্ভতো অধিক আপুনি তথ্য আমাক জনাওক যেটো এবাৰ চুৰি কাৰ্য সংঘটিত হৈছে সোণ ৰূপৰ অলংকাৰ লুট কৰি নিছে নিশ্চয়কৈ ৰশ্মিতা আচলতে মংগলদৈ আৰক্ষীয়ে যি শেহতীয়া যি ঘটনা সংঘটিত হৈছিল যি মন্দিৰ ভঙা যি ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ তদন্ত চলি থকাৰ সময়তে আচলতে যোৱা নিশা আচলতে মংগলদৈ হীৰাপাৰা গাঁৱৰ ঐতিহাসিক এটা শিৱ মন্দিৰ এই শিৱ মন্দিৰত আৰক্ষীয়ে এই তদন্ত কৰি থকাৰ সময়তে আচলতে হীৰাপাৰাত নিশাৰ ভাগত চুৰে লুটপাট চলালে আৰু আচলতে আৰক্ষীয়ে এই যি তদন্ত কৰি থকাৰ সময়তে আচলতে যি সময়ত আৰক্ষীয়ে এই তদন্ত কৰি আছিল সেই সময়তে এই চুৰিকাণ্ড সংঘটিত হ'ল আৰু ঐতিহাসিক যি মন্দিৰ এই মন্দিৰটোৰ যি সোণৰ যি সামগ্ৰী থাকে মন্দিৰত লগতে দানপাত্ৰ 2টাকৈ দানপাত্ৰ আছে এই 2টাকৈ দানপাত্ৰ ভাঙি আচলতে লুটি লৈ গ'ল কেইবা লাখ টকা লগতে সোণৰ অলংকাৰ ৰূপৰ অলংকাৰ যাক লৈ অঞ্চলজুৰি এক চাঞ্চল্য হৈছে অঞ্চলজুৰি চিন্তিত হৈ পৰিছে গাঁৱৰ লোকসকল কাৰণ এই যি অঞ্চলত এটি শিৱ মন্দিৰ নহয় আৰু বহুকেইটা মন্দিৰ আছে যিকেইটা মন্দিৰ ঐতিহাসিক মন্দিৰ যদিও এই মন্দিৰটোৰ সামগ্ৰীসমূহ লুটপাট কৰি লৈছে কিন্তু ওচৰৰ যি কেইবাটাও মন্দিৰ আছে সেই মন্দিৰকেইটাত কিন্তু বিশেষ লুটপাট কৰা নাই যদিও কিন্তু এই ওচৰত থকা মন্দিৰসমূহৰ লোকসকলেও কিন্তু চিন্তিত হৈ পৰিছে এই চুৰিকাণ্ডক লৈ এই যি ঘটনা এই ঘটনা
হঠাৎ বৃদ্ধি পাইছে চুৰিকাণ্ড মঙলদৈত কি কাৰণে বৃদ্ধি পাইছে সেই আৰক্ষী নিষ্ক্ৰিয়তা নেকি সেয়াও কিন্তু ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে আৰু ইতিমধ্যে যি মন্দিৰৰ কমিটিৰ ফালৰ পৰা মঙলদৈ থানা এজাহাৰ দিয়া হৈছে আৰক্ষী উপস্থিত হৈছে তদন্ত অব্যাহত আছে এই চুৰিকাণ্ডক লৈ কিন্তু এতিয়ালৈ কিন্তু কোনো তথ্য আৰক্ষীয়েও লাভ কৰিবলৈ সক্ষম হোৱা নাই ধন্যবাদ নৱজ্যোতি মানালীত শুভ্ৰ আস্বাদন শুকুৰবাৰৰ পৰা মানালীত প্ৰচণ্ড তুষাৰপাত বৰফে আৱৰি ধৰিছে মানালীৰ বিভিন্ন অঞ্চল বগা দলিচা আৱৰি ধৰিছে মানালীৰ ৰাস্তা ঘাট গাড়ী মটৰ সকলো ঠেটুৱৈ ধৰা জাৰত কঁপিছে হিমাচল প্ৰদেশ ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা মানালীৰ তুষাৰপাতৰ মনোমোহা দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰিছে পৰ্যটকসকল তুষাৰপাতৰ দৃশ্য আকৰ্ষিত কৰিছে পৰ্যটকক ক্ৰমাৎ নিম্নগামী হৈছে মানালীৰ পাৰাস্তম্ভ মানালীৰ এই দৃশ্য আমি দেখুৱাইছোঁ শুভ্ৰ আস্বাদন এয়া বৰফৰ শুকুলা দলিচাৰ দৰে গতিকে শুকুৰবাৰৰ পৰা মানালীত এনেদৰে প্ৰচণ্ড তুষাৰপাত হৈছে বৰফে আৱৰি ধৰিছে মানালীৰ বিভিন্ন অঞ্চল বগা দলিচা এনেধৰণে আৱৰি ধৰিছে মানালীৰ ৰাস্তা ঘাট গাড়ী মটৰ সকলো আৰু হিমাচল প্ৰদেশ এতিয়া এনেধৰণে ঠেটুৱৈ লগা জাৰত স্থানে স্থানে কিন্তু গাড়ীসমূহ এনেদৰে আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে যেহেতু যথেষ্ট তুষাৰপাত হৈছে যাৰ ফলত ৰাস্তা পথ সকলো বৰফেৰে আৱৰি ধৰাৰ ফলত যাতায়াত ব্যৱস্থাটো যথেষ্ট ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে কিন্তু এনেধৰণৰ তুষাৰপাতৰ মনোমোহা দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰিছে পৰ্যটকসকলো যিহেতু এইটো সময়ত পৰ্যটকসকলৰ আগমন ঘটে মানালীলৈ বা এনেধৰণৰ পৰ্যটনস্থলীসমূহলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন হয় আৰু তুষাৰপাতৰ এনেধৰণৰ দৃশ্যই আকৰ্ষিত কৰি তুলিছে পৰ্যটকসকলক আৰু মানালীৰ পাৰাস্তম্ভ ক্ৰমাৎ নিম্নগামী হৈ পৰা পৰিলক্ষিত হৈছে যদিও পৰ্যটকসকলে এনেধৰণে তুষাৰপাত তেওঁলোকে উপভোগ কৰিছে সমান্তৰালভাৱে স্থানীয় লোকসকলৰ কিন্তু কিছু এই ক্ষেত্ৰত তেওঁলোকৰ ব্যৱসায় বাণিজ্যকে আদি কৰি আন ক্ষেত্ৰত তেওঁলোকৰ কিছু ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে আৰু এয়া দেখুৱাইছোঁ বন্য জীৱ জন্তু বা আন স্থানতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে ৰাস্তা ঘাট এনেধৰণে এই খুব বেছিকৈ তুষাৰপাতৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে তুষাৰপাতৰ এই দৃশ্য মনোমোহা দৃশ্য এয়া পৰ্যটকসকলে কিন্তু এই দৃশ্য উপভোগ কৰিছে বিভিন্ন প্ৰান্তত আৰু এই তুষাৰপাতেই আচলতে পৰ্যটকসকলত হাত বাউলি মাতে মানালীলৈ এনেধৰণে কিছু সংখ্যক স্থানলৈ বিদেশী পৰ্যটকসকলৰ আগমন হয় বা মানালীৰ এই মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আচলতে দূৰ দূৰণিৰ পৰা দেশী বিদেশী পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হয় ঠায়ে ঠায়ে এয়া তুষাৰপাতৰ ফলত ৰাস্তা ঘাটৰ যি যাতায়াত ব্যৱস্থা সেয়া ব্যাহত হৈ পৰিছে যদিও পৰ্যটকসকলৰ এক আনন্দৰ স্থলী মানালী मैं 22 तारीख की शाम को यहाँ मनाली पहुँचा था शाम के टाइम तो सब ठीक ठाक था बर्फ़ की कोई संभावना नहीं थी लेकिन ये था बर्फ़ पड़ेगी लेकिन जब सुबह 23 तारीख की मॉर्निंग में बर्फ़ इतनी पड़ गई है बहुत ज़्यादा मैं ऊपर था उधर हरिम्बा टेम्पल पे वहाँ से तो मैं गाड़ी निकाल के ले आया नीचे आराम से लेकिन उसके बाद मैं नीचे एक ही जगह 12 घंटे से फंसा हुआ हूँ हम आए थे कल सुबह बर्फ मनाली घूमने के लिए है ना कल से यहाँ पे कल बहुत घूमे एंजॉय किया कल से मेरी गाड़ी फंसी हुई है तो अभी बर्फ़ उठा रहा हूँ सुबह से प्रशासन की कोई हेल्प नहीं है मैं चाहता हूँ कि प्रशासन से अनुरोध करता हूँ कोई ना कोई हेल्प की जाए ताकि हम घर पे जा सकें ऐसे पता था ठंड होगा तो उस हिसाब से फिर भी यहाँ के मौसम को कैसे एंजॉय करेंगे यहाँ ऐसे घूम घाम के देखेंगे जैसे टोड रॉक जाएंगे और दिलवारा टेम्पल जाएंगे और नक्की लेक तो है ही है सामने और कौन सा मंदिर था वो दिलवारा कल जयपुर से आए हैं माउंट आबू घूमने आए थे कि 4-5 पॉइंट देखेंगे लेकिन आज लग रहा है कि इतने ठंड में 3 ही पॉइंट होगा मतलब इतना एक्सपेक्ट नहीं किए थे एक पतला सा स्वेटर एक जैकेट लेके आए हैं इतना नहीं एक्सपेक्ट किए थे कांपते कांपते 2-3 देखेंगे नक्की लेक घूमेंगे चलेगा बाकी ठंड तो है बहुत ठंड है हाथ जमा हुआ है उंगलियां नहीं चल रही है मैं देख रहा हूँ आपके बिल्कुल हाथ भी नहीं निकल पा रहे हैं और जमी हुई है काफी ठंड आपको फीलिंग हो रही है फिर भी इस ठंड में भी घूमेंगे घूमना है तो घूमेंगे एंजॉय करेंगे ठीक आप बताइए जो माउंट आबू की सर्दी है आज जो ये पड़ते दिखाई दिए पिछले 3 महीनों में क्यों नहीं दिखाई दी और आज कैसे इतनी सारी सर्दी पड़ गई है आज एकदम से ज्यादा ठंड पड़ गई है
माउंट आबू में आज तो ज़्यादा ही पड़ी है। क्या कारण मानते? इतना पिछले 3 महीनों में नहीं दिखाई दिया, वो सर्दी आज दिखाई दे रही है। एकदम से ही गिर गई है, ज़्यादा ही गिरी है, आज रिकॉर्ड तोड़ दिया है तो ठंडी ने। आपको बता देवे कि आज माउंट आबू में -60 डिग्री न्यूनतम तापमान दर्ज हुआ है और उसकी गवाही देती हुई बर्फ की मोटी मोटी परतें आप तस्वीरों में देख सकते हैं साफ। आप इसे उठाइए, उठा के दिखाइए इधर इस तरफ। बस बस बस, ये देखिए, ये बर्फ की मोटी मोटी परतें, जिसका अंदाजा आप लगाइए कि इससे सर्द मौसम का व्यापक असर कैसा रहा होगा। (2026) বৰ্ষৰ বিধানসভা নিৰ্বাচনক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। প্ৰতিটো ৰাজনৈতিক দলে সমষ্টিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। যোৰহাট জিলাত সবাতোতকৈ চৰ্চিত সমষ্টি হিচাপে পৰিগণিত হৈছে ৯৯ নং টিয়ক বিধানসভা সমষ্টি। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ২৭খনকৈ পঞ্চায়তেৰে গঠিত ১,৯৮,৩২০ গৰাকী ভোটাৰৰ সমষ্টিটো ভৌগোলিকভাৱেও সৰ্ববৃহৎ। টিয়ক বিধানসভা সমষ্টিৰ আসনক লৈ বিজেপি আৰু মিত্ৰদল অগপৰ মাজত চলিছে টনা আজোৰা। অগপৰ দখলত থকা সমষ্টিটো বিচাৰিছে বিজেপিৰ নেতা কৰ্মীয়েও সমষ্টিটোৰ বিজেপিৰ তৃণমূল কৰ্মী সমৰ্থকে বিচাৰিছে এইবাৰ বিজেপিৰ এগৰাকী প্ৰাৰ্থী। শাসকীয় বিজেপিৰ 4জনকৈ নেতা কৰ্মীয়ে চলাইছে নিৰ্বাচনী কুচকাৱাজ। অগপৰ ৰেণুপমা ৰাজখোৱাৰ প্ৰতিনিধি বিকাশ শইকীয়া, বিলুপ্ত ঘটা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, অগপৰ যোৰহাট জিলা সভাপতি সৌৰপ্ৰাণ বৰাসহ কেইবাজনো নেতা কৰ্মীয়ে টিকটৰ বাবে অব্যাহত ৰাখিছে কুচকাৱাজ। স্বাভাৱিকতে এটা ৰাজনৈতিক দলৰ আকাংক্ষা বা আশা থাকে যে তেখেতসকলৰ প্ৰতীকত এবাৰ ভোট দিয়ক। গতিকে আমি 16 চনত আমি ইয়াৰ পৰা প্ৰাৰ্থিত্বৰ পৰা আমি বঞ্চিত হৈছিলোঁ টিয়ক সমষ্টি, আৰু 21 চনতো আমি প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিলোঁ। কিন্তু এইবাৰ যিহেতু ময়ো এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্পিত কাৰ্যকৰ্তা, মই দীৰ্ঘদিন দলত সেৱা আগবঢ়াই আহিছোঁ। 2011 চনত দলে মোক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল, আৰু সেই সময়ত যোৰহাট লোকসভাৰ 10টা ছেগমেণ্টৰ ভিতৰত মই আমাৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীসকলৰ যি আশীৰ্বাদ, মই সৰ্বাধিক 11,000 অধিক ভোট পাবলৈ মই সক্ষম হৈছিলোঁ। এইবাৰ সকলোৱে এবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এই সমষ্টিটোত অহাটো বিচাৰিছে, আৰু তেখেতসকলে অন্যবিলাক সমষ্টিত যেনেধৰণে উন্নয়ন হৈছে ঠিক তেনেধৰণৰ এটা দ্ৰুত উন্নয়ন এই সমষ্টিটোত বিচাৰিছে। গতিকে আমিও আশাবাদী দলে নিশ্চয় এটা সঠিক সিদ্ধান্ত ল'ব। (৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ আৰু মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত শিৱসাগৰতো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰক্ষী প্ৰশাসনে। শিৱসাগৰ বৰ্ডিং খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হ'ব গণৰাজ্য দিৱস। কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি বৰ্ডিং খেলপথাৰত আৰক্ষী, CRPF, অৰ্ধসামৰিক বাহিনী, ছাত্ৰ ছাত্ৰীসকলে আজি মাৰ্চ পাষ্টৰ অন্তিম অনুশীলন অব্যাহত ৰাখিছে। দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী আছে, আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত আজি ইয়াত মাৰ্চ পাষ্টৰ অন্তিম অনুশীলন চলি আছে। মই দেখুৱাইছোঁ, ইয়াত মাৰ্চ পাষ্টৰ তেওঁলোকে প্ৰেক্টিচ কৰিছে। অৰ্ধসামৰিক বাহিনী, আৰক্ষীকে ধৰি ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীকে ধৰি কেইবাটাও প্লাটনে এনেধৰণেই মাৰ্চ পাষ্টৰ অন্তিম অনুশীলনত ব্যস্ত হৈ পৰিছে শিৱসাগৰ বৰ্ডিং খেলপথাৰত। এইবাৰ গণৰাজ্য দিৱস উদযাপন কৰিব, আৰু তাৰ বাবে এনেধৰণেই চলোৱা হৈছে প্ৰস্তুতি। মই ইয়াৰে যিসকল নেতৃত্বত আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ চলিছে আজি প্ৰস্তুতি।
আমাৰ প্ৰস্তুতিটো প্ৰত্যেকবাৰৰ নিচিনা আমি 4-5 দিনমান হ'ল আমি ষ্টাৰ্ট কৰিছোঁ প্ৰেক্টিচ। আমাৰ বিভিন্ন স্কুল কলেজৰ পৰা ছাত্ৰ ছাত্ৰীবোৰ আহিছে, NCC স্কাউটছৰ পৰা মানুহ আহিছে, CRPF বেটেলিয়নছ হোম গাৰ্ডৰ মানুহখিনিও আহিছে। চ' আমি প্লাটুন আমাৰ এতিয়ালৈকে 23টা প্লাটুন আছে, 500জনমান মানুহ আছে আমাৰ, আৰু আমি আশা কৰি আছোঁ আমি প্ৰত্যেকবাৰৰ নিচিনাই চবে ভাল এটা পেৰেডৰ ডিছপ্লে দিব পাৰোঁ 26 জানুৱাৰীত। এইটো কাৰণে আমি দিন ৰাতি লাগি প্ৰেক্টিচ কৰি আছোঁ। মই ছাত্ৰ ছাত্ৰীসকলো দেখিছে তেওঁলোকে এবাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিব। বাইদেউ অলপ আগলৈ এয়া কেনেধৰণৰ চলিছে? নমস্কাৰ, আমাৰ প্ৰস্তুতি আজি অন্তিম। মই সাংস্কৃতিক বিভাগৰ পৰা আহিছোঁ। আমাৰ আজি প্ৰেক্টিচ হৈ আছে। আমাৰ আগবেলা আমাৰ যিসকল সাংস্কৃতিক দল আহিছিলে তেওঁলোকৰ প্ৰেক্টিচ হৈ গ'ল। এতিয়া আমি গানৰ আমাৰ 4টা বিভিন্ন সাংস্কৃতিক মানে ধৰ বাৰেৰহণীয়া ডান্স নৃত্যৰ হ'ব অনুষ্ঠান, আৰু 2টা আমাৰ এটা বন্দে মাতৰমৰ আমাৰ যিটো আমাৰ ৰাষ্ট্ৰীয় গান সেইটো 150 বছৰ সম্পূৰ্ণ হৈছে। গতিকে আমি সেই উপলক্ষে আমি এইটো সন্মানাৰ্থে আমি বন্দে মাতৰম গীতটো আমাৰ এই অনুষ্ঠানত পৰিৱেশন কৰিম। मलयज शीतलां शस्य श्यामलां मातरं वन्दे मातरम् प्रयोत्स्ना पुलकितयामिनी फुल्लकुसुमिता द्रुमदलशोभिनी। আৰু ইয়াৰ লগতে সামৰিছোঁ লাইভ আৱাৰ। নমস্কাৰ।